নমস্কাৰ বন্ধুসকল, আপোনালোকক নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আহক আমি প্ৰথমতে আজি দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ। আজি ইংৰাজী 2025 চনৰ জুলাই মাহৰ 10 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ আহাৰ মাহৰ 25 তাৰিখ। আজি বৃহস্পতিবাৰ। আজি সূৰ্যোদয় হ'ব 4:40:28 আৰু আজি সূৰ্যাস্ত হ'ব 6:12:23। আজি পূৰ্ণিমা তিথি আছে। পূৰ্ণিমা তিথি ৰাতি 2:06:48 থাকিব। তাৰপিছত কৃষ্ণপক্ষ প্ৰতিপদ তিথি আৰম্ভ হ'ব। আজি গুৰু পূৰ্ণিমা। আজি মূলা নক্ষত্ৰ পুৱা 4:49:54 আছে আৰু তাৰপিছত পূৰ্বষাধা নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ দিনটো ৰাহুকাল আছে দুপৰীয়া 1:10 পৰা দুপৰীয়া 2:53 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব অভিজিত মুহূৰ্ত দুপৰীয়া 11 বজাৰ পৰা 11:55। আজি জন্ম হ'লে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। আজি শুভকৰ্ম নাই আৰু যাত্ৰাৰ বাবেও ভাল দিন নহয়। খাদ্যত আজি তেল, মাছ মাংস আদি নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ প্ৰথমতে মেষ ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব আৰু সেই কাৰণতে আপোনাৰ উদ্যম আৰু চিন্তা শক্তিৰো প্ৰভাৱ বৃদ্ধি পাব। বিভিন্ন দিশত আজি আপুনি সফলতা লাভ কৰিব। আজি আকস্মিকভাৱে আপোনাৰ অৰ্থ লাভৰ যোগো আছে। কৰ্মৰ পৰিৱেশত কোনো সহকৰ্মী বন্ধুক আজি আপুনি কোনো প্ৰকাৰ সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। কৰ্মপ্ৰাৰ্থীসকলে আজি কোনো দিশৰ পৰা উপাৰ্জনৰ নতুন পথ দেখা পাব। শিক্ষাৰ্থীসকলে স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত বন্ধুৰ সংগত ধনৰ অপব্যয় নহ'বলৈও গুৰুত্ব দিব লাগিব। নিজৰ কোনো সাধাৰণ ভুলৰ বাবে যাতে আপুনি আজি গুৰুস্থানীয় কোনো ব্যক্তিৰ পৰা সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও সাৱধানতা ল'ব লাগিব। কোনো শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ বাবে কোনো পৰীক্ষাত আজি অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে। ইয়াত অৱশ্যে আপোনাৰ সফলতা অব্যাহত থাকিব। ভোগবিলাসৰ বাবে আজি আপুনি আপোনাৰ ব্যয় বৃদ্ধি কৰিব লগা হ'ব পাৰে। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ পৰা সঁহাৰি লাভ কৰি আজি আপুনি এটা অতি সুন্দৰ ৰোমাঞ্চকৰ দিন উপভোগ কৰিব পাৰিব। গৃহ পৰিৱেশত গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ যত্নৰ প্ৰয়োজন। কোনো আপোন ব্যক্তিৰ কোনো সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা বৃদ্ধি পাব পাৰে। ব্যৱসায়ত উপাৰ্জন আজি আপোনাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাব। আকস্মিকভাৱেও ধন লাভ হৈ আপোনাৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপোনাৰ ৰঙাৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আজি আপোনাৰ কোনো সপোন বাস্তৱত ৰূপায়ণ হ'ব পাৰে আৰু এনে সপোন বাস্তৱত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আপুনি সক্ষম হ'ব পাৰিব। আপোনাৰ বন্ধুৰ সংগত আজি আপোনাৰ সঞ্চিত ধনৰ যাতে খৰচ বৃদ্ধি নাপায় তাৰ প্ৰতিও আপোনাক আজি গুৰুত্ব বৃদ্ধিৰ প্ৰয়োজন। স্বাস্থ্যত আপোনাৰ পৰিৱেশিক ৰোগৰ সামান্য সমস্যা অনুভৱ হ'ব পাৰে। এলাহ অৱসাদৰ বাবেও আজি কোনো গুৰুত্বপূৰ্ণ কৰ্ম যাতে আপোনাৰ থাকি নাযায়
তাৰ প্ৰতিও আপোনাৰ মনোযোগ বৃদ্ধিৰ প্ৰয়োজন। গৃহত আজি আপোনাৰ অকস্মাত হ'ব পৰা কোনো প্ৰকাৰ আঘাত যাতে নহয় তাৰ প্ৰতি আপুনি সাৱধানতা গ্ৰহণ কৰিব লাগিব। আনহাতে আজি কোনো কৰ্মৰ ক্ষেত্ৰত আপোনাৰ আকৃষ্টতা, আপোনাৰ মনোযোগ বৃদ্ধি পাব। আপোনাৰ জীৱনসংগীৰ সৈতে আজি কোনো পুণ্য কৰ্মত অংশগ্ৰহণ কৰিবলৈ আপুনি চমু ভ্ৰমণো কৰিব লগা হ'ব পাৰে। প্ৰেমৰ দিশত আজি সম্পৰ্কৰ মধুৰতা আশা কৰা ধৰণে বৃদ্ধি পাব। প্ৰিয় ব্যক্তিৰ সংগ লাভ হ'ব আৰু ইয়াত আপুনি উৎফুল্লিত হৈ উঠিব পাৰিব। ব্যৱসায়ত আজি আপুনি উপাৰ্জন অব্যাহত ৰাখিবৰ বাবে আপোনাৰ শাৰীৰিক পৰিশ্ৰমৰ লগতে মানসিক পৰিশ্ৰমো কিছু পৰিমাণে বৃদ্ধি কৰিব লগা হ'ব পাৰে। আজি আপোনাৰ হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপুনি আজি অধিক ব্যস্ততাৰে আপোনাৰ দিনটো পাৰ কৰিব লগা হ'ব পাৰে। তাৰোপৰি কোনো সহকৰ্মী বন্ধুৰ অনুপস্থিতিত তেওঁৰ কৰ্ম সম্পাদন কৰোঁতেও যাতে আপোনাৰ নিজৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম থাকি নাযায় তাৰ প্ৰতিও আপুনি আজি সতৰ্ক থাকিব লাগিব। প্ৰেমৰ দিশত আজি আপোনাৰ প্ৰিয় ব্যক্তিৰ পৰা আপোনাৰ কোনো উপহাৰ লাভ হ'ব পাৰে। আজি আপোনাৰ সিদ্ধান্তসমূহতো প্ৰিয়জনৰ সঁহাৰি পাবলৈ আপুনি কিছু অপেক্ষা কৰিব লগা হ'ব। গৃহত কোনো সম্পদ ক্ৰয় কৰি আপুনি আপোনাৰ বাঞ্ছা পূৰণ কৰিব পাৰিব। আজি কোনো আপোন ব্যক্তিৰ কোনো পুণ্য অনুষ্ঠানত আপুনি যোগদান কৰিব লগা হ'ব। আপোনাৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতিও আজি আপোনাৰ গুৰুত্বৰ আৱশ্যক। অকস্মাত কোনো চোকা অস্ত্ৰ বা জুইৰ পৰাও সাৱধানতা ল'ব লাগিব যাতে স্বাস্থ্যজনিত কাৰণত অধিক ধন ক্ষয় নহয়। ব্যৱসায়ত কোনো পুৰণি অনাদায় ধন আজি আপোনাৰ প্ৰাপ্ত হ'ব। আজি কোনো ব্যক্তিৰ লগত আপোনাৰ আকস্মিকভাৱে যাতে মনোমালিন্যৰ দৰে অশুভ পৰিৱেশৰ উদ্ভৱ নহয় তাৰ প্ৰতিও আজি আপুনি নিজকে আঁতৰাই ৰখা আৱশ্যক হ'ব। আজি আপোনাৰ কমলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আজি আপোনাৰ কোনো পুৰণি বন্ধুৰ সৈতে পুনৰ দেখা সাক্ষাৎ হ'ব পাৰে। ক্ৰীড়া আদিৰ ক্ষেত্ৰত আজি আপুনি অংশগ্ৰহণ কৰি মনোৰঞ্জন কৰিবলৈ যথেষ্ট সময় লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি কোনো উচ্চস্থানীয় ব্যক্তিৰ আচৰণত আপুনি অসন্তুষ্ট হ'ব পাৰে আৰু ইয়াৰ ফলত এনে ব্যক্তি যাতে আপোনাৰ প্ৰতি অসন্তুষ্ট নহয় তাৰ প্ৰতি আপুনি সতৰ্ক হ'ব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এটা অতি উন্নত দিন, এটা ৰোমাঞ্চকৰ দিন আপোনাৰ অতিবাহিত হ'ব। আনহাতে প্ৰিয় ব্যক্তিৰ মান অভিমান নাইকিয়া কৰিবলৈ যাওঁতে আজি আপোনাৰ অধিক অৰ্থৰ যাতে ক্ষয় নহয় তাৰ প্ৰতিও আপোনাক মনোযোগৰ আৱশ্যক হ'ব পাৰে। ইয়াত আজি কোনো আপোন ব্যক্তিক আপুনি আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিবলগীয়া হ'ব পাৰে। ইয়াৰ লগতে আপুনি আৰ্থিক সাহায্য প্ৰদান কৰিব লগাও হ'ব পাৰে। আপোনাৰ জীৱনসংগীক আজি কোনো মনোমানিত দ্ৰব্য আজি আপুনি ক্ৰয় কৰি পাৰিবাৰিক পৰিৱেশ অধিক উন্নত কৰিব পাৰিব। শিক্ষাৰ্থীয়ে গুৰুস্থানীয় ব্যক্তিৰ সান্নিধ্য লাভ কৰি আৰু তেওঁৰ সৎ পৰামৰ্শত উপকৃত হ'ব। আজি আপোনাৰ বন্ধুৰ সংগত কোনো সমস্যা সমাধান কৰিবলৈও আপুনি সক্ষম হ'ব পাৰে। ব্যৱসায়ত আজি আপুনি চোৰ আদি সন্দেহজনক ব্যক্তিৰ পৰা অধিক সাৱধানতা ল'ব লাগিব। কোনো সহযোগী ব্যক্তিৰ পৰা কোনো ক্ষেত্ৰত সৎ পৰামৰ্শ লাভ কৰি আপুনি আপোনাৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰে।
আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা বিশেষভাৱে শুভ থাকিব আৰু হালধীয়া ৰং আৰু 6 সংখ্যা বিশেষভাৱে অশুভ। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আজি আপুনি একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব পালন কৰিবলগীয়া হ'ব পাৰে। কোনো নতুন সমস্যা সমাধান কৰিবলৈ আজি আপুনি আপোনাৰ সহযোগী বন্ধুৰ সহায় ল'ব লাগিব। আজি আপুনি আপোনাৰ কোনো সুপ্ত প্ৰতিভাৰ প্ৰকাশ কৰি আপুনি জ্যেষ্ঠজনৰ পৰা আৰু সামাজিকভাৱেও প্ৰশংসিত হ'ব। কোনো ধাৰ্মিক বিষয়ৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বাঢ়িব। ধৰ্মকৰ্মত আজি আপোনাৰ অধিক ধনৰ ক্ষয় কৰিও আপুনি আনন্দিত হ'ব পাৰিব। কৰ্মপ্ৰাৰ্থীয়ে আজি কৰ্মপ্ৰাপ্তিৰ কোনো ভাল সংবাদ আৰু ভাল সংযোগ লাভ কৰিব। প্ৰেমৰ দিশত আজি আপোনাৰ প্ৰিয় ব্যক্তিৰ প্ৰতি আপোনাৰ আচৰণত যাতে কোনো বেমেজালি নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। এনে দিশত আপোনাৰ অসন্তুষ্টিয়ে যাতে সম্পৰ্ক নিম্নগামী নকৰে তাৰ প্ৰতি আপুনি ধ্যান ৰাখিব লাগিব। পাৰিবাৰিকত কোনো সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িব পাৰে। শিক্ষাৰ্থীসকলে আজি বন্ধুৰ সংগত যাতে ধনৰ অপব্যয় অধিক নহয় তাৰ প্ৰতি মনোযোগ দিয়ক। ব্যৱসায়ে আজি কোনো বন্ধুৰ সংগত নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে উন্নত সুযোগ লাভ কৰিব আৰু এনে দিশত আপোনাৰ উপাৰ্জন বাঢ়িব আৰু আপোনাৰ আত্মবিশ্বাস প্ৰবল হৈ উঠিব। আজি আপোনাৰ হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা বিশেষ বেয়া। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো ব্যক্তিৰ সৈতে হোৱা বাদ বিবাদ বা মনোমালিন্য হৈ যাতে পৰিৱেশ নিম্নগামী নকৰে তাৰ প্ৰতি আজি আপুনি কিছু সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ বন্ধুৰ সংগত আপুনি অকস্মাতে কোনো মনোৰঞ্জনমূলক অনুষ্ঠানত অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে। প্ৰেমৰ দিশত আপোনাৰ প্ৰিয় ব্যক্তিৰ পৰা কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি কোনো প্ৰকাৰ উপহাৰ লাভ কৰাৰ যোগো আছে। আজি আপুনি সম্পৰ্কৰ স্থায়িত্বৰ বাবে আলোচনাও আগবঢ়োৱাৰ এটা উন্নত দিন আপোনাৰ হাতত পাব। আজি আপোনাৰ স্বাস্থ্যত অকস্মাত হ'ব পৰা কোনো প্ৰকাৰ আঘাত যাতে নহয় তাৰ প্ৰতি আপুনি অধিক সাৱধানতা লোৱা আৱশ্যক। পাৰিবাৰিক পৰিৱেশত কোনো পুণ্যকৰ্ম আয়োজনৰ আপুনি যো-জা চলাব পাৰে। আজি আপুনি কোনো আপোন ব্যক্তিক আৰ্থিক সাহায্যও প্ৰদান কৰিব লগা হ'ব পাৰে। ইয়াত অৱশ্যে আপোনাৰ সম্পৰ্কৰ উচ্চতা বৃদ্ধি পাব। ব্যৱসায়ত উপাৰ্জন আপোনাৰ অব্যাহত থাকিব যদিও আজি কোনো আঁচনি ৰূপায়ণ কৰিবলৈ যাওঁতে যাতে আপুনি অসৎ ব্যক্তিৰ দ্বাৰা ঠগ প্ৰবঞ্চনাৰ কবলত নপৰে তাৰ প্ৰতিও আপুনি অধিক সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি কোনো অপ্ৰয়োজনীয় কৰ্মত আপুনি যদি মনোনিৱেশ কৰে তেতিয়াহ'লে আপোনাৰ গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদনৰ ক্ষেত্ৰত আপোনাৰ সময়ৰ নাটনি হ'ব পাৰে। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে সামান্য এলাহ অৱসাদৰ বাবে যাতে ভাল কোনো কৰ্মলাভৰ সংযোগ নিজৰ হাতৰ পৰা হেৰাই নাযায় তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। আজি কোনো পুৰণা বিনিয়োগৰ পৰা আপুনি আপোনাৰ উপাৰ্জনৰ বৃদ্ধি পোৱাৰ আশাৰ বাতৰি লাভ কৰিব। আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপুনি সাক্ষাৎকাৰৰ সুবিধাও পাব। পাৰিবাৰিক ক্ষেত্ৰত আজি কোনো আপোন ব্যক্তিৰ আগমনে গৃহসুখ বৃদ্ধি কৰিব, আনহাতে আপোনাৰ খৰচ বাঢ়িব। আজি যান বাহন ক্ৰয়ৰ প্ৰতি আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে
গুৰুত্বপূৰ্ণ পৰিকল্পনা গ্ৰহণ কৰিব পাৰে। ব্যৱসায় ক্ষেত্ৰত উপাৰ্জন বাঢ়িব আৰু আপুনি আনন্দিত হ'ব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি কোনো আকস্মিক দিশৰ পৰাও আপুনি লাভৱান হোৱাৰ যোগ আছে। কোনো দক্ষ ব্যক্তিৰ সান্নিধ্য লাভ কৰিও আজি আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হ'ব পাৰে। আজি আপোনাৰ হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপুনি একাধিক অতিৰিক্ত দায়িত্ব পালন কৰিব লাগিব আৰু এনে দিশত আপুনি বিভিন্ন সমস্যা সমাধান কৰিব পাৰিব, কিন্তু আপুনি শাৰীৰিকভাৱে ভাগৰুৱা অনুভৱ কৰিব। আজি কোনো সহযোগী বন্ধুক আপুনি অৰ্থ সাহায্য প্ৰদান কৰিব লগাও হ'ব পাৰে। আনহাতে আপোনাৰ স্বাস্থ্যত পুৰণা বিষ বেদনাৰ পৰা আপুনি আৰোগ্য লাভ কৰিব আৰু আপোনাৰ মানসিকভাৱে উৎসাহ বাঢ়িব। প্ৰেমৰ সম্পৰ্কত আজি এটা আপুনি অতি উন্নত ৰোমাঞ্চকৰ দিন প্ৰিয়জনৰ সংগত অতিবাহিত কৰিবলৈ সুযোগ লাভ কৰিব। আজি কোনো নতুন সংযোগ লাভ কৰিও আপোনাৰ মনত নতুন আশাৰ সঞ্চাৰ হ'ব পাৰে। পাৰিবাৰিকত চোৰ ডকাইতৰ পৰা আজি আপুনি অধিক সাৱধানতা ল'ব লাগিব। আনহাতে কোনো পুৰণি বন্ধুৰ আগমনত গৃহ পৰিৱেশত এটা আনন্দৰ পৰিৱেশ বিৰাজমান হ'ব। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি পাব আৰু আপোনাৰ উৎসাহ বৃদ্ধি পাব আৰু আজি বিভিন্ন দিশৰ পৰা আপুনি আমদানি বৃদ্ধি কৰিবলৈও সুযোগ লাভ কৰিব। আজি আপোনাৰ ৰঙা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰঙা 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আজি আপোনাৰ স্বাস্থ্যত আপুনি যাতে আকস্মিকভাৱে কোনো অস্ত্ৰৰ দ্বাৰা আঘাতপ্ৰাপ্ত নহয় বা যান বাহনত যাওঁতে যাতে পৰি আঘাতপ্ৰাপ্ত নহয়, তাৰ প্ৰতি আপুনি অধিক সাৱধানতা ল'ব লাগিব। আনহাতে আপোনাৰ আজি ধৰ্মীয় কৰ্মৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। আধ্যাত্মিক চিন্তাইও আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। কৰ্মক্ষেত্ৰত বন্ধুৰ সৈতে আজি কোনো আনন্দ উৎসৱ আয়োজনৰ আপুনি পৰিকল্পনা গ্ৰহণ কৰিব পাৰে। এনে দিশত আপুনি নেতৃত্বৰ দায়িত্বও পালন কৰিব লগা হ'ব পাৰে। যান বাহনত যাত্ৰাৰ সময়ত ভুলবশতঃ যাতে আপুনি ৰাজদোষৰ কবলত নপৰে, তাৰ প্ৰতিও সাৱধানতা গ্ৰহণ কৰক। প্ৰেমৰ দিশত আজি প্ৰিয়জনৰ কোনো প্ৰকাৰ আচৰণত আপুনি মনোকষ্ট পাব পাৰে, কিন্তু আপোনাৰ আচৰণত যাতে প্ৰিয়জনৰ মান অভিমানত আঘাত নালাগে, তাৰ প্ৰতিও সাৱধানতা ল'ব লাগিব। আজি এনে দিশত আপোনাৰ ব্যয় বৃদ্ধিৰ যোগো আছে। গৃহত আজি আপোনাক আৰ্থিকভাৱে কোনো বন্ধুৰ সহায়ৰো প্ৰয়োজন হ'ব পাৰে। আনহাতে জীৱনসংগীৰ কোনো সৎ পৰামৰ্শই আজি আপোনাক উপকৃত কৰিব। ব্যৱসায় ক্ষেত্ৰত আপোনাৰ উপাৰ্জন অব্যাহত ৰাখিবলৈ আজি আপুনি শাৰীৰিক পৰিশ্ৰম বৃদ্ধি কৰিব লাগিব। তাৰোপৰি কোনো পৰিকল্পনা গ্ৰহণ কৰোঁতে আপোনাক অধিক দূৰদৰ্শিতাৰো প্ৰয়োজন হ'ব, যাতে এনে দিশত ভৱিষ্যতে আপোনাৰ সিদ্ধান্তসমূহ শুদ্ধ হয়, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আজি আপোনাৰ হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি কোনো ব্যক্তিৰ সৈতে আপোনাৰ মনোমালিন্যৰ দৰে পৰিৱেশ যাতে সৃষ্টি নহয়, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব, কিয়নো কোনো ব্যক্তিৰ আচৰণত আপুনি আপোনাৰ সংযম বঢ়াব লগা হ'ব পাৰে। আনহাতে স্বাস্থ্য যাতে অকস্মাত কোনো অস্ত্ৰৰ দ্বাৰা আপুনি আঘাত নাপায়, তাৰ প্ৰতিও আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি কোনো দূৰ সম্পৰ্কীয়
কোনো আপোন ব্যক্তিৰ পৰা অৰ্থ উপাৰ্জনৰ উন্নত সংযোগ লাভ কৰিব, যদিও এনে সংযোগ চিৰস্থায়ী হোৱাৰ আশা কম থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি প্ৰিয় ব্যক্তিৰ সংগত আপুনি কোনো ধাৰ্মিক স্থল দৰ্শন কৰিবলৈ যাব পাৰে। প্ৰিয় ব্যক্তিৰ পৰা আজি আপুনি আপোনাৰ প্ৰতিটো দিশতে সঁহাৰি লাভ কৰিব। গৃহ পৰিৱেশত আজি সামাজিকভাৱে কোনো গধুৰ দায়িত্ব আপুনি পালন কৰি সামাজিকভাৱে সন্মানিত হ'ব পাৰে। কোনো দিশৰ পৰা আকস্মিকভাৱে আৰ্থিক লাভৰ সোৱাদো আপুনি আজি লাভ কৰিব। নতুন গৃহ ভূমি সংক্ৰান্তীয় বিষয়সমূহত আজি আপুনি মনোযোগ বৃদ্ধি কৰিবলৈ সুযোগ পাব। ব্যৱসায়ত আজি আপোনাৰ উপাৰ্জন অব্যাহত থাকিব যদিও তেনেদৰে আপোনাৰ খৰচো বৃদ্ধি পাই থাকিব। আজি আপোনাৰ কোনো সহযোগী বন্ধুক আপুনি আৰ্থিক সহযোগিতাও দিব লগা হ'ব পাৰে। আজি আপোনাৰ কমলা ৰঙৰ 4 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰঙৰ 6 সংখ্যা অধিক অশুভ। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্ম পৰিৱেশত আজি বিভিন্ন প্ৰকাৰৰ নতুন পুৰণা কৰ্মৰ সমস্যা সমাধান কৰি আপুনি আপোনাৰ জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি প্ৰশংসিত হ'ব। আজি আপোনাৰ দক্ষতা কৰ্মক্ষেত্ৰত প্ৰকাশ কৰি আপুনি বন্ধুৰ সমাজত সন্মানিত হ'ব। প্ৰেমৰ দিশত আজি আপোনাৰ বহুদিনীয়া মনোবাঞ্ছা পূৰণৰ যোগ আছে। আজি আপুনি এটা ৰোমাঞ্চকৰ দিন উপভোগ কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ পৰা উচ্চ স্থান আৰু সন্মান লাভ কৰি আপুনি আনন্দিত হ'ব। শিক্ষাৰ্থীয়ে আজি সৎ বন্ধু লাভ কৰিব। নতুন সৎ বন্ধু বৃদ্ধিত আপোনাৰ উৎসাহ বৃদ্ধি পাব। কলা, সাহিত্য, সংস্কৃতি আদি বিষয়ত আপুনি আপোনাৰ বুৎপত্তি প্ৰকাশ কৰি আপোনাৰ আজিৰ দিনটো আনন্দেৰে উপভোগ কৰিব পাৰে। নিবনুৱাই আজি অতি উন্নত কৰ্মৰ শুভ সংযোগ লাভ কৰিব। কিন্তু আপোনাৰ বুদ্ধি হানিৰ ফলত যাতে এনে সুযোগ আপোনাৰ হাতৰ পৰা এৰাই নাযায় তাৰ প্ৰতিও আপুনি সতৰ্ক হ'ব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত আজি আপুনি আপোনাৰ জীৱনসংগীৰ পৰা কোনো মনোবাঞ্ছিত সামগ্ৰী উপহাৰ হিচাপে লাভ কৰিব পাৰে, বস্ত্ৰ অলংকাৰ আদি। আজি জীৱনসংগীৰ সৈতে ভৱিষ্যতৰ বাবে কোনো নতুন পৰিকল্পনা গ্ৰহণ কৰি আপুনি উৎসাহিত হ'ব। ব্যৱসায় ক্ষেত্ৰত আজি বৈদেশিক বাণিজ্য সম্প্ৰসাৰণৰ ক্ষেত্ৰত আপোনাৰ বিশেষ সফলতাৰ যোগ আছে। যদি আপুনি ঋণ আদিৰ বাবে আবেদন কৰিছিল তেতিয়াহ'লে সেই সম্বন্ধেও আজি আপুনি ভাল খবৰ লাভ কৰিব। আজি আপোনাৰ হালধীয়া ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰঙৰ 6 সংখ্যা বিশেষভাৱে অশুভ। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মৰ ক্ষেত্ৰত পৰিৱেশত আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰমৰ লগতে আপোনাৰ মানসিক ব্যস্ততাও বৃদ্ধি পাব। আজি আপুনি আপোনাৰ কোনো সহকাৰী বন্ধুক বিভিন্ন প্ৰকাৰৰ সহযোগৰ লগতে আৰ্থিক সাহায্যও প্ৰদান কৰিব লগা হ'ব পাৰে। আজি কোনো ব্যক্তিক আপুনি সমালোচনা কৰিবলৈ গৈ আপুনি যাতে নিজেই আনৰ দ্বাৰা সমালোচিত নহয় তাৰ বাবেও সাৱধানতা গ্ৰহণ কৰক। সামাজিকভাৱে আজি কোনো কৰ্মত আপুনি নেতৃত্ব বহন কৰিব লগাও হ'ব পাৰে। গৃহ পৰিৱেশত কোনো সামগ্ৰী ক্ৰয় কৰোঁতে আজি আপোনাৰ যাতে অধিক সঞ্চিত ধন ক্ষয় নহয় তাৰ প্ৰতি আপোনাৰ অধিক ধ্যানৰ প্ৰয়োজন হ'ব। আজি কোনো প্ৰিয় ব্যক্তিৰ প্ৰতি আপোনাৰ মনোযোগ বৃদ্ধিৰ প্ৰয়োজন, যাতে আপোনাৰ অমনোযোগিতাৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক নিম্নগামী নহয়। শিক্ষাৰ্থীয়ে কোনো বস্তু লাভৰ বাবে নিজৰ আগ্ৰহ বাঢ়িব যদিও প্ৰাপ্তিৰ বাবে কিছু অপেক্ষা কৰিব লাগিব। দিনৰ শেষলৈ আপুনি কোনো শুভ সংবাদ লাভ কৰিব পাৰে। ব্যৱসায়ে আজি কোনো পুণ্য অনুষ্ঠানৰ বাবে
আৰ্থিক সাহায্য প্ৰদান কৰি পুণ্য অৰ্জন কৰিবলৈ সক্ষম হ'ব। আজি কোনো সহযোগী বন্ধুৰ অনুপস্থিতিত আপোনাৰ পৰিৱেশত আপোনাৰ শাৰীৰিক ব্যস্ততা বৃদ্ধি পাব। আজি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আপুনি এটা অতি উন্নত ভাল শুভ সংযোগ লাভ কৰিব। আজি আপোনাৰ বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰঙৰ 3 সংখ্যা অধিক অশুভ। আজিৰ দিনটো আপোনাৰ সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিছোঁ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো আপোনাৰ নিজৰ আত্মীয় স্বজনৰ লগত শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰিব বুলিও আমি আপোনাক অনুৰোধ জনালোঁ। আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কিমানখিনি মিলিছে আমাক কমেণ্ট কৰি জনাব। আৰু যদি আপোনাৰ কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত আপুনি লিখিব পাৰে। আমি আপোনাক সহায় কৰিও আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।